আজি মহিপাৰা সোণালীপাৰা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্তৰ খেল আৰু এই চূড়ান্তৰ খেলখন দুয়োটা টীম ধুনীয়াকৈ খেলখন আয়োজন কৰিছে। টীমসকলৰ প্লেয়াৰসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু এই 25 বছৰলৈকে মহিপাৰা সোণালীপাৰা যুৱ সংঘই এই খেলখন আয়োজন কৰিছে, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকৰ 25 বছৰলৈকে এইখন ফিল্ডত তেওঁলোকে খেলা প্ৰতিযোগিতা কৰি আহিছে। নতুন যুৱক যুৱতীসকলক খেলা উৎসৱ তেওঁলোকক নতুনকৈ উলিয়াই আহিবৰ কাৰণে এইখন ফিল্ডখন তেওঁলোকে উলিয়াইছে। আৰু আগন্তুক দিনত আকৌ ভাল হ'ব বুলি কিনে মই আশা কৰিছোঁ আৰু তেওঁলোকক অনুৰোধ কৰিছোঁ, যিহেতু আমি এইখন সমষ্টিত বা ৰাভা হাছং বাসিন্দা হয়, আমি ৰাইজৰ হৈ কাম কাজ কৰি আছোঁ। ৰাইজে যিটো বিচাৰিছে আমি সেই হিচাপে আমি যিমান পাৰোঁ আমি সহায় কৰিবৰ কাৰণে আহিছোঁ। গতিকে আমি যোৱাবাৰ ফাৰ্ষ্ট পুৰস্কাৰ হিচাপে মই দিলোঁ, এইবাৰো মই দিছোঁ আৰু অহাবাৰ আৰু ইয়াতকৈ ভালকৈ খেলাখন আয়োজন কৰক বুলি কিনে আকৌ মই ফাৰ্ষ্ট পুৰস্কাৰৰ দাতা হিচাপে মই আজিৰ তাৰিখতো মই ঘোষণা কৰিছোঁ। গতিকে সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট এখন ভাল ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল এইবেলি 25টা বছৰ আমাৰ এইখন ফুটবল প্ৰতিযোগিতাই আহি পদাৰ্পণ কৰিছে আৰু এই 25 বছৰত তেওঁলোকে এটা বিশেষকৈ মহিপাৰাৰ সোণালীপাৰা দুখন মাত্ৰ গাঁও তেখেতসকলে সোণালী জয়ন্তী বৰ্ষ হিচাপে এই প্ৰতিযোগিতাৰ আয়োজন কৰিলে আৰু যোৱা 2 নৱেম্বৰৰ দিনাখনেই আৰম্ভ কৰি প্ৰায় 32টাকৈ টীমে আমাৰ গ্ৰাম্য ফুটবল টীম সেই টীমবিলাকে ইয়াত অংশগ্ৰহণ কৰিলে। দীঘলীয়া এটা প্ৰতিযোগিতা। আজিকালি দেখিছোঁ যে আমাৰ প্ৰতিষ্ঠিত প্ৰতিযোগিতাবিলাক সীমিত সংখ্যক টীমৰ জৰিয়তে খেলবোৰ আয়োজন কৰে। মেক্সিমাম 7খন খেল হয়, কিন্তু আমাৰ মহিপাৰা সোণালীপাৰা গাঁওখনে প্ৰায় 32টাকৈ টীমৰ গাঁৱৰ ফুটবল টীমৰ জৰিয়তে যিখন খেল প্ৰতিযোগিতা আয়োজন কৰিলে ই ফুটবল মহাৰণলৈ ৰূপান্তৰ হৈছে আৰু সেইকাৰণে মই উদ্যোক্তাসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে মোক দ্বিতীয় পুৰস্কাৰটো দিবৰ কাৰণে অনুৰোধ জনাইছিল। বিগত প্ৰায় 3টা বছৰ ধৰি মই দি আছোঁ ধাৰাবাহিকভাৱে আৰু এইবেলি প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰটো দি পেলাই মোৰ যথেষ্টখিনি ভাল লাগিছে, সাৰ্থক হোৱা যেন অনুভৱ হৈছে। আৰু আশা কৰিম যে আগন্তুক দিনতো আমাৰ এইখন ফুটবল প্ৰতিযোগিতাই একেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব, বৰঞ্চ আৰু ইয়াতকৈ বহুত বেছি ভাল প্ৰতিযোগিতা আয়োজন কৰিব তেখেতসকলে। কাৰণ এই ৰূপালী জয়ন্তী বৰ্ষ আয়োজন কৰি তেখেতসকল সংকল্প লৈছে অহা বছৰৰ পৰা তেওঁলোকে আকৌ এটা নতুন উদ্যমৰে এটা ৰূপত এই প্ৰতিযোগিতা আয়োজন কৰিব আৰু আমাৰ গাঁৱে ভূঞে লুকাই থকা যিবোৰ ফুটবল খেলুৱৈ আছে তেখেতসকলক প্ৰতিভাখিনি বিকশিত কৰাৰ কাৰণে এখন উত্তম খেলপথাৰ তেওঁলোকে ইয়াতে তৈয়াৰ কৰিছে। সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব, সেইটো কামনা কৰোঁ। এইটোতো আমাৰ খেলপথাৰৰ পৰা ডাইৰেক্টলি এতিয়া ৰাজনীতিৰ মাজলৈ যাব লাগিব আৰু হয় 2026 চনত ডেফিনেটলি আমি সকলোৱে আমাৰ অসমৰ সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব, এজন ভোটাৰ্ছ হিচাপে হওক বা কিবা বিভিন্ন ধৰণে হওক। আৰু ৰাজনীতিৰ পথাৰখনত জড়িত কৰা হিচাপে মানুহে সেই কথাখিনিও আমাক ৰাখে। বিভিন্ন দলৰ মানুহবিলাকে ইতিমধ্যে পিয়াপিদি ঘূৰি পৰিছে, কিন্তু মই নাজানো যে আগন্তুক দিনত আমাৰ বকোবাসী ৰাইজে ছয়গাঁও সমষ্টিবাসী ৰাইজে আগন্তুক সেই 2026 চনৰ আমাৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত কেনেকুৱা ধৰণে গ্ৰহণ কৰে। এতিয়া আমি আশা কৰিম এজন সাধাৰণ ভোটাৰ হিচাপে, যদিও এজন ৰাজনীতিবিদ হিচাপে তথাপি এজন সাধাৰণ ভোটাৰেই হয়, ময়ো এটাই ভোট দিব লাগিব। সেইফালৰ পৰা মোৰ নিজস্ব এটা দৃষ্টিভংগী আছে আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজেও সেই দৃষ্টিভংগী নিশ্চয়কৈ ৰাখিছে। যে মই আশা কৰিম যে আমাৰ 2026 চনৰ নিৰ্বাচনত আমাৰ নিশ্চিত ৰূপত এজন আমাৰ এই ছয়গাঁও সমষ্টিবাসী ৰাইজে ভাল এজন প্ৰতিনিধি বিধায়ক হিচাপে পাব আৰু মই আশা কৰিম যে সেই ভাল প্ৰতিনিধিক বাছনি কৰাৰ ক্ষেত্ৰত আমাৰ সমষ্টিবাসী ৰাইজে আগভাগ ল'ব, এই আশাখিনি কৰোঁ। ঠিক তেনেকুৱা ধৰণৰতো একো নাই হোৱা, কাৰণ আমি এই কথাটো নিশ্চয়কৈ ক'ম যে মই ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে আজিও আছোঁ। মই ধাৰাবাহিকভাৱে প্ৰায় 12টা বছৰ ধৰি থাকিলোঁ, তাৰ আগতে নমনিটেড সদস্য আছিলোঁ ইয়াতে। সেইফালৰ পৰা মই যথেষ্টখিনি দায়বদ্ধশীল এজন ব্যক্তি আৰু সেইফালৰ পৰাই মই আশা কৰোঁ যে আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বা ৰাভা হাছং যৌথ মঞ্চ ইতিমধ্যে NDAৰ এটা অংশীদাৰ সৰু ৰাজনৈতিক দল আৰু সেই হিচাপতে NDAৰ মজিয়াখনত ইতিমধ্যে এই সম্পৰ্কত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাই নাই যে আমাৰ নিশ্চয়কৈ এনেকুৱা ধৰণৰ হ'ব যে আগন্তুক আমাৰ যি 26 চনৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত NDA হিচাপে কথাবোৰ পাতিব। কাৰণ আমাৰ অংশীদাৰ যিবিলাক আমাৰ ৰাজনৈতিক দল আছে সৰুবোৰ, তেওঁলোকৰ মাজত সেই কথাবোৰ পাতিব। কাৰণ এতিয়ালৈকেতো একো কথাই হোৱা নাই যে মই খেলা আৰু নেখেলা বা আনে খেলা আৰু নেখেলা এনেকুৱা ধৰণৰ বিষয়বস্তু অহাই নাই। কাৰণ NDAৰ মজিয়াত নিশ্চয়কৈ এদিন আলোচনা চলিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আছে, ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ আমাৰ নেতা টংকেশ্বৰ ৰাভা ডাঙৰীয়া আছে, আকৌ অসম গণ পৰিষদৰ নেতাসকল আছে। তেখেতসকলে নিশ্চয়কৈ দিক নিৰ্ণয়মূলক সিদ্ধান্ত ল'ব। তেখেতসকলে সিদ্ধান্ত লোৱাৰ পিছতহে গম পোৱা যাব যে 2026 চনত আমাৰ বকো ছয়গাঁও বিধানসভা সমষ্টিত কোনে নিৰ্বাচন খেলিব আৰু ইয়াৰ প্ৰতীকটো কি হ'ব। কাৰণ প্ৰতীকটোৱে প্ৰথমতে ফাইনেল হোৱা নাই, প্ৰতীকটো ফাইনেল হ'ব লাগিব। প্ৰতীক ফাইনেল হোৱাৰ পিছতহে ইয়াৰ কোন প্ৰাৰ্থী হ'ব পাৰে, কোন প্ৰাৰ্থী নহ'ব পাৰে, সেই বিষয়বিলাক ঠিক ঠাক হ'ব। গতিকে এতিয়ালৈকে যিসকলে ঠিক তেনেকৈ নিজকে প্ৰক্ষেপ কৰি দৌৰি আছে, মই নাজানো তেওঁলোকে কিহৰ কাৰণে বা কি প্ৰৱণতাত পৰি বা কাৰ প্ৰৰোচনাত পৰি বা কাৰ নিৰ্দেশত তেওঁলোকে তেনেকৈ ঘূৰিছে নাজানো। কাৰণ মই বহু দেখিছোঁ যে এই কথাটো অপ্ৰিয় হ'লেও সঁচা কথা, বহু ৰাজনৈতিক দলৰ কিছুমান ব্যক্তিয়ে নিজকে দলৰ ফালৰ পৰা মোক প্ৰক্ষেপ কৰিছে বুলি কৈ তাৰ ৰাইজৰ মাজলৈ গৈছে। এইটো বিভ্ৰান্তিকৰ পৰিৱেশ হৈছে। তেনেকুৱা ধৰণৰ হোৱাটো উচিত নাছিল। কাৰণ আমি মই এজন কাৰ্যবাহী সদস্য হিচাপে ৰাভা হাছঙত আছোঁ, কিন্তু মই তেনেকৈ ধৰণৰ কোনো ধৰণৰ প্ৰচাৰ কাৰ্যত লিপ্ত হোৱা নাই বা আমাৰ তেনেকুৱা ধৰণৰ ধৃষ্টতাও নাই। কিন্তু মই কেৱল মাত্ৰ ৰাইজৰ যেতিয়া অনুষ্ঠান প্ৰতিষ্ঠানবিলাক হয়, তেতিয়া তাত যেতিয়া আমন্ত্ৰণ কৰে সেইবিলাক অঞ্চললৈ গৈছোঁ, ৰাইজক এটা দিক নিৰ্ণয়মূলক সিদ্ধান্ত ল'বৰ কাৰণে তেখেতসকলক পৰামৰ্শ দি আহিছোঁ, যাতে আমাৰ কাৰণে এজন ভাল বিধায়ক আমি পাব পাৰোঁ। সেই ক্ষেত্ৰত সচেতন হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। কোনো ধৰণৰ দলীয় আৱেগ অনুভূতিক লৈ পেলাই তেখেতসকলক সেই দলত বাগৰি যাবৰ কাৰণে মই কোৱা নাই। দলৰ ঊৰ্ধত গৈও যাতে কিছুমান সিদ্ধান্ত ল'ব পাৰে আৰু সেই সিদ্ধান্তবিলাকে যাতে দলবিলাকক এটা নীতি নিৰ্দেশনা বা দিক নিৰ্ণয় কৰি দিব পাৰে, ঠিক তেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত তেখেতসকলক যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেই পৰামৰ্শ কৰিছোঁ আৰু সেই কথাবিলাকে পাতি আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।